এইবাৰ মিত্ৰজোঁটে দখল কৰিবৰ কাৰণে সক্ষম হ'ব। বিৰোধীৰ ঐক্যমঞ্চ আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে, আজিলৈকে তেওঁলোকে আলোচনাত বহিবই পৰা নাই। আৰু এনেধৰণে আৰু কেইটামাহ আছে, এনেধৰণেই তেওঁলোকে সময়টো পাৰ কৰিব। আৰু কোনো ধৰণৰ যে মিত্ৰজোঁটৰ তেওঁলোকে বিৰোধী মিত্ৰজোঁট যে গঠন কৰিব পাৰিব মই ভাবা নাই। আৰু গঠন কৰিলেও কি অৱস্থা হয় আপোনালোকে সময়ত দেখা পাব। নাই চাওক, আমি NDAত আছোঁ, কিন্তু তথাপিও সেইটো এটা ভুলবশতঃ তেনেকৈ এটা এজেঞ্চিক দিওঁতে তেনেধৰণে সেই পোষ্টাৰখিনি তেনেধৰণে ছপা কৰি ওলোৱা হ'ল। কিন্তু সময়ত আমি এইখিনি কথা পাতি ঠিক ঠাক কৰিছোঁ। গতিকে এইটোলৈ কোনো ধৰণৰ মানে মই ভাবোঁ যে আমাৰ মাজত মতানৈক্য বা তেনেধৰণৰ যে বিজেপিয়ে কিবা অভিপ্ৰায় কৰি তেনেকৈ কৰিছে সেইটো নহয়। পৰৱৰ্তী সেইটো স্বাভাৱিক কথা, সেইটো এটা স্বাভাৱিক কথা। কিন্তু আমাৰ অগপৰ কৰ্মীসকলে পিছত বুজি পালে যে কি ধৰণে কেনেধৰণে মানে সেই পোষ্টাৰবিলাক তাতে আঁৰি দিয়া হ'ল, সেইটো সময়ত তেওঁলোকে বুজি পালে। এতিয়া আমাৰ কৰ্মীসকলৰ মনত ক্ষোভ নাই, গোটেইখিনি ক্লিয়াৰ হৈছে। যিহেতু সমাগত, কিমানখন আসন এবাৰ অগপই বিচৰাৰ সম্ভাৱনা আছে? নাই, এতিয়াও আমি আলোচনা কৰা নাই। গতিকে আলোচনাৰ মেজতহে এই কথাটো স্পষ্ট হ'ব। গতিকে মই ভাবোঁ যে বিজেপিৰ বিগ ব্ৰাদাৰ হিচাপে যিহেতু আমাৰ মিত্ৰতা অক্ষুণ্ণ থাকিব, গতিকে আমি ভাবোঁ যে নিশ্চয় বিজেপিয়ে এটা সঠিক সিদ্ধান্ত সময়ত গ্ৰহণ কৰিব। তৃণমূল কৰ্মীসকল কিন্তু এবাৰ অলপ বেছি সজাগ হৈ আছে। স্বাভাৱিক কথা, কাৰণ আমাৰ যিহেতু সংগঠনটো বৰ্তমান বহু সমষ্টিত আমাৰ সংগঠন যথেষ্ট শক্তিশালী আৰু গ্ৰাছৰুট লেভেললৈকে আমাৰ কৰ্মীয়ে, আমাৰ যিসকল কৰ্মী আছে তেওঁলোকে কাম কাজ কৰি আছে। গতিকে স্বাভাৱিকতে চিট আসন বিচৰাটো এটা স্বাভাৱিক কথা। কিন্তু এইটো নহয় যে আসন বিচাৰিলেই যে আমাৰ মাজত কিবা বিদ্ৰোহ হৈছে, আমাৰ মাজত যে কিবা গৃহকন্দল হৈছে, সেই কথাটো নহয়। সেইটো এটা স্বাভাৱিক কথা। আমাৰ যিসকলে সেই সমষ্টিত কাম কৰি আছে সেইসকলে আসন বিচৰাটো অস্বাভাৱিক কথা নহয়। কিন্তু মই ভাবোঁ যে আলোচনাৰ মেজত নিশ্চয় এই কথাবিলাক আমি মীমাংসা কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।